হয়, আজি দেশী বিদেশী পৰ্যটকৰ বাবে যি এশিঙীয়া গড়ৰ যি ৰম্যভূমি আছে পবিতৰা অভয়াৰণ্য, এই পবিতৰা অভয়াৰণ্য মুকলি কৰা হ'ব আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই যি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ মুকলি কৰিব। ইতিমধ্যে ইয়াৰ যি বন বিভাগ আছে, বন বিভাগৰ কৰ্তৃপক্ষই 20খন জীপ চাফাৰী আৰু 10টাকৈ হাতী চাফাৰী যি দেশী বিদেশী যি পৰ্যটক আছে, এই পৰ্যটকৰ বাবে সাজু কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। মই এগৰাকী ইয়াৰ স্থানীয় লোক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে আজি পবিতৰাৰ যি অভয়াৰণ্য, এই অভয়াৰণ্য মুকলি কৰা হ'ব, এই সন্দৰ্ভত কি ক'ব অলপ? বিগত বৰ্ষৰ যিটো পৰ্যটন বৰ্ষ আছিল, তেতিয়া আমি মাৰ্চ মাহতে আমাৰ পৰ্যটন বৰ্ষটো বন্ধ কৰিব লগা হৈছিল ক'ভিড পেণ্ডামিকৰ কাৰণে। এইবাৰ আকৌ আজি এই নৱেম্বৰৰ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আমি আশাৰে বাট চাই আছোঁ পৰ্যটকসকল আহিব পবিতৰালৈ। ইয়াত চৰাই চাবলৈ আহিব, গড় চাবলৈ আহিব আৰু লগতে প্ৰাকৃতিক যিটো মনোৰম পৰিৱেশ মায়ঙৰ, সেই গোটেইটো ইয়াত উপভোগ কৰিবলৈ আহিব পৰ্যটকসকল। আৰু সেইবাবে আজি মন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব আৰু ইয়াতে কিছু প্ৰট'কল বান্ধি দিছে। যেনেকৈ ক'ভিড প্ৰট'কল মতে আপোনাৰ আগতে জীপবিলাকত এখন জীপত 6জন যাব পাৰিছিল, কিন্তু এইবাৰ এখন জীপত 4জনহে যাব পাৰিব আৰু 10 বছৰৰ তলৰ যিকোনো শিশু তেখেতসকল চাফাৰীত যাব নোৱাৰিব আৰু 60 বছৰৰ ওপৰৰ যিসকল ব্যক্তি আছে তেখেতসকল চাফাৰীত যাব নোৱাৰিব। গতিকে যিসকল পৰ্যটক আহে তেওঁলোকে সেইটো বেয়া পাব নালাগে, তেওঁলোকে খালি এইটো লৈ আহে, কাৰণ আমি সাৱধানে চলিলেহে আমি পাৰিম। আৰু যিহেতু এইটো গোটেই অকল আমাৰ পবিতৰা বুলি নহয়, গোটেই বিশ্বতে এইটো ক'ভিড প্ৰট'কলটো মানিছে। গতিকে 10 বছৰৰ তলত আৰু 60 বছৰৰ ওপৰত তেখেতসকল ব্যক্তি তেনেকুৱা আহিব নালাগে ইয়াত চাফাৰী কৰিবলৈ, কিন্তু বাকী সকলো আহিব পাৰিব ইয়াত চাফাৰী কৰিবলৈ। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে যি বছৰৰ যি 4টাকৈ যি বানে যি জুৰুলা কৰা এই পবিতৰা অভয়াৰণ্য আজি ইয়াৰ মুকলি কৰাব। মই ভিডিঅ' জানিছোঁ, মই দেখাবলৈ অনুৰোধ কৰিছোঁ। যিহেতু যি কৰোণাৰ মহামাৰীৰ যি সংক্ৰমণ ইতিমধ্যে এই মুহূৰ্ততো যে অব্যাহত আছে, সেইবাবে ইয়াৰ যি পবিতৰাৰ যি বন কৰ্তৃপক্ষ আছে, এই বন বিভাগৰ কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ তেওঁলোকৰ ক'ভিড প্ৰট'কল মানি এনেদৰে আজি যি পবিতৰাৰ যি অভয়াৰণ্যৰ এই অভয়াৰণ্যৰ দ্বাৰ ইতিমধ্যে মুকলি কৰিবৰ কাৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াত যি জীপ চাফাৰীসমূহ হৈছে, কিছু সময়ৰ পূৰ্বে যি ইয়াৰ স্থানীয় লোকে যি আমাৰ আগত যি মত প্ৰকাশ কৰিছে যে কিছুমান ক'ভিড প্ৰট'কল হ'ব যি জীপ চাফাৰীৰ ক্ষেত্ৰতো, যিসকল শিশু আছে এই শিশুসকলক এই জীপ চাফাৰীত তেওঁলোকক যি যাত্ৰা কৰিবলৈ দিয়া নহ'ব। এনেধৰণৰ বিভিন্ন ধৰণৰ ক'ভিড প্ৰট'কলৰ যি মাজেৰে আজি এই যি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ মুকলি কৰিব মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।